যোৱা 4 জুন তাৰিখে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ পঞ্চায়তত সভানেত্ৰী নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা অৱস্থাত ৰাইজৰ মাজত কাজিয়া উত্তপাত হয়। এই কাজিয়া উত্তপাতৰ মাজেদি মাধুৰ্য শইকীয়া নামৰ এগৰাকী ব্যক্তিক মাৰপিট কৰে বুলি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ। এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। ঘটনাত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিকে গ্ৰেপ্তাৰ কৰি আইনীভাৱে উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু ইয়াতে অতি দুৰ্ভাগ্যজনক কথা যে এই ঘটনাত TMPK সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়াক জড়িত আছে বুলি তেখেতে ভুৱা প্ৰচাৰ চলাই থকা আমি দেখিবলৈ পাইছোঁ। ষড়যন্ত্ৰমূলকভাৱে পৰিকল্পিতভাৱে বলপূৰ্বকভাৱে এই আমাৰ TMPK সন্মানীয় সভাপতি তিলক দলেৰ লগতে TMPK জড়িত আছে বুলি তেখেতে ভুৱা প্ৰচাৰ চলাই থকা আমি দেখিবলৈ পাইছোঁ। মাধুৰ্য শইকীয়াক আমি ক'ব বিচাৰিছোঁ, আপুনি এগৰাকী সাংবাদিক বুলি নিজকে পৰিচয় দিছোঁ, কিন্তু আপুনি সাংবাদিক হয় নে নহয় আমি জ্ঞাত নহয়। কিন্তু আপুনি এগৰাকী তৃণমূল কংগ্ৰেছৰ ইউথ প্ৰেছিডেণ্ট বুলিও সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ। গতিকে পৰাগ নিউজে স্পষ্টীকৰণ দিয়ক, মাধুৰ্য শইকীয়া এগৰাকী সাংবাদিক হয় নে তৃণমূল কংগ্ৰেছৰ ইউথ প্ৰেছিডেণ্ট হয়। এই কথাটো পৰাগ নিউজে স্পষ্টীকৰণ আমাক লাগিব। কিন্তু পৰাগ নিউজক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে TMPKৰ ওপৰত ঘটনাটোৰ ওপৰত উচিত তদন্ত নোহোৱাকৈ আৰু ঘটনাটো তদন্ত শেষ নোহোৱাকৈ আপোনালোকে TMPK জড়িত আছে বুলি আপোনালোকে নিউজ বজাই আছে আমি দেখিবলৈ পাইছোঁ। TMPKৰ লগতে এই উক্ত কাৰ্যসূচীয়ে TMPK জনমানসত হে প্ৰতিপন্ন কৰাৰ লগতে সমগ্ৰ মিচিং জাতিৰ প্ৰতি আঘাত আনিছে, মিচিং জাতিৰ স্বাভিমানৰ প্ৰতিও আঘাত আনিছে। যিহেতু TMPK মিচিং জাতিক পূৰ্বৰে পৰা নেতৃত্ব বহন কৰি আহিছে আৰু অনাগত সময়তো TMPK সমগ্ৰ মিচিং ৰাইজক নেতৃত্ব বহন কৰি থাকিব। কিন্তু ইয়াতে ক'ব বিচাৰিছোঁ যে এনেকুৱা এটা ছাত্ৰ সংগঠন আৰু TMPK পূৰ্বৰে পৰা কৈ আহিছোঁ যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিতভাৱে আৰু ঐক্যবদ্ধভাৱে অসম গঢ়াৰ কাৰণে কথা কৈ আহিছে TMPK। আৰু পূৰ্বতে বিভিন্ন ধৰণৰ একেলগে কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ আৰু অসমীয়াৰ বাবে মাত মাতি আহিছে TMPK। গতিকে অসমৰ এনেকুৱা এটা জাতীয় সংগঠনক তুচ্ছ তাচ্ছিল্য কৰি TMPK বিভিন্ন ধৰণে বিভিন্ন শব্দৰে তুচ্ছ তাচ্ছিল্য কৰি TMPK বদনাম দিয়া যি কাৰ্য আপোনালোকে কৰিছে তাক আমি নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আৰু মাধুৰ্য শইকীয়া পৰিকল্পিতভাৱে যে ৰাজনৈতিক অভিসন্ধি আছে বুলি আমি ইয়াতে অনুভৱ কৰিছোঁ যে মাধুৰ্য শইকীয়াই ষড়যন্ত্ৰমূলকভাৱে TMPK তাত জড়িত কৰাব বিচাৰিছে। TMPK জনমানসত এই প্ৰতিপন্ন কৰাৰ যিটো আপোনাৰ মানসিকতা তাক আমি ধিক্কাৰ দিছোঁ। গতিকে আপুনি সাংবাদিক বুলি কৈছে, কিন্তু এইদিনা কিন্তু আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে আপোনাৰ ওচৰত কেমেৰা নাই, সাংবাদিকৰ কোনো সামগ্ৰী নাই, এদিন আমি দেখিবলৈ পাইছোঁ। গতিকে আপুনি নিজকে সাংবাদিক বুলি সংবাদ মাধ্যমৰ জৰিয়তে আপুনি ব্যক্ত কৰিছে আৰু আপোনাৰ পৰিচয় পত্ৰ নাই। গতিকে আপুনি সাংবাদিক হয় নে নহয় এইটো আমি ক'বলৈ নাযাওঁ। সাংবাদিকেই হওক বা সাধাৰণ নাগৰিকেই হওক, এনে মাৰপিট ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। কিন্তু TMPK বলপূৰ্বকভাৱে নিন্দা কৰা বা বলপূৰ্বকভাৱে এই কাৰ্যত জড়িত কৰাব বিচৰা কাৰ্যকে আমি গৰিহণা দিছোঁ। গতিকে মাধুৰ্য শইকীয়া নামৰ এই গ্ৰেপ্তাৰ কৰি আইনীভাৱে উচিত শাস্তি প্ৰদান কৰিব লাগে। অনাগত সময়ত তেনেকুৱা ধৰণৰ মন্তব্যই অসমৰ বৃহত্তৰ অসমীয়া জাতিক টান বান কৰাৰ লগতে আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ এটা আশংকা সৃষ্টি কৰিছে। গতিকে মাধুৰ্য শইকীয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। থানাত আমি মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিব আহিছোঁ আৰু দাখিল কৰিছোঁ যে মাধুৰ্য শইকীয়া আপুনি মিচিং জাতিক অপমানিত কৰিছে, আপুনি মিচিং জাতিৰ প্ৰতি আপুনি আঘাত আনিছে, এটা পবিত্ৰ জাতীয় সংগঠনক আপুনি জড়িত কৰাব বিচাৰে তেনেকুৱা এটা কাৰ্যত। গতিকে আপোনাক সকীয়াই দিছোঁ আৰু আপোনাক গৰিহণা দিছোঁ। আৰু মাধুৰ্য শইকীয়া নামৰ এই ব্যক্তিগৰাকীৰ ওপৰত প্ৰশাসনে উচিত শাস্তি গ্ৰহণ কৰক, উচিত ব্যৱস্থা গ্ৰহণ কৰক, তাকে আমি কামনা কৰিছোঁ। আমি কেছ দিছোঁ, মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে আমি কেছ দিছোঁ। মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে ইতিমধ্যে আমি কেছ দাখিল কৰিছোঁ, FIR দাখিল কৰিছোঁ। অনাগত সময়ত আমাৰ সাংগঠনিক এটা সভা হ'ব, কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি এই সাংগঠনিক কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। অনাগত সময়ত আমি সাংগঠনিকভাৱে আলোচনা কৰাৰ এটা আমি কথা বতৰা আমি চিন্তা চৰ্চা কৰিছোঁ।
গতিকে অনাগত সময়ত এই সিদ্ধান্ত আমি গ্ৰহণ কৰিম আমি আজি TMPকে জনাই জিলা সমিতিয়ে মাধুৰ্য শইকীয়াৰ বিপক্ষে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু অনাগত সময়ত অসমৰ প্ৰত্যেকটো জিলা সমিতিয়ে আজি এজাহাৰ দাখিল কৰিছে মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে আৰু মাধুৰ্য শইকীয়া যি ধৰণে TMPকে জড়িত কৰাব বিচাৰে এই কাৰ্যকে আমি যথেষ্ট আমি দুখ পাইছোঁ আৰু অসমৰ বিভিন্ন জাতীয় সংগঠনক অনুৰোধ কৰিব বিচাৰিছোঁ জনগোষ্ঠীয় সংগঠনক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে একাংশ জাতীয় সংগঠনৰ নেতাই এটা সংগঠনে আন এটা সংগঠনৰ নেতাক যি ধৰণে মন্তব্য কৰিছে বা যি ধৰণে সন্মান সহকাৰে মন্তব্য কৰিব লাগিছিলে কিন্তু এইটো আমি দেখিবলৈ পোৱা নাই এনেকুৱা ধৰণৰ একাংশ জাতীয় নেতাৰ কাৰণে আজি অসমখন থান বান হ'বলৈ গৈ আছে আৰু অসমীয়া বুলি পৰিচয় দিবলৈ একাংশ আমাৰ প্ৰায় জাতিয়ে আজি বিৰত থকা হৈছে গতিকে পৰাগ নিউজৰ এগৰাকী মহিলা এংকৰে যে পাবত গজা TMPকে বুলি মন্তব্য কৰা আমি দেখিবলৈ পাইছিলোঁ এই এংকৰগৰাকী মই সুধিব বিচাৰিছোঁ যে TMPকে কেনেকৈ পাবত গজা TMPকে জাতীয় সংগঠন হ'ল TMPকেৰ ইতিহাস আপোনালোকে অধ্যয়ন কৰক TMPকেৰ ইতিহাস আপোনালোকে পঢ়িয়াই চাওক আৰু মিচিং জনগোষ্ঠীৰ ইতিহাস আপোনালোকে অধ্যয়ন কৰক আৰু TMPকেৰ ওপৰত অধ্যয়ন নকৰাকৈ আপোনালোকে যি কি তেনেকুৱা ধৰণৰ মন্তব্য কৰাটো অতি দুৰ্ভাগ্যজনক এগৰাকী সাংবাদিক হিচাপে আৰু আপোনাৰ চেনেলৰ মুখ্য সম্পাদকগৰাকী প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই TMPকে যুৱ মঞ্চত উপস্থিত হৈ TMPকেৰ ওপৰত যি মন্তব্য বা যি বক্তব্য আগবঢ়াইছিল আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে অধ্যয়ন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ